ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ, আজি বাৰ হ'ব সোমবাৰ, আজি মাঘ মাহৰ 20 তাৰিখ, আজি সৰস্বতী পূজা, আজি তিথি হ'ব শুক্লা পঞ্চমী তিথি, আজি নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰ পিছতে অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব, আজি যোগ হ'ব খাদ্য যোগ, আজি কৰণ হ'ব বালবাবকৰণ, তাৰ পিছতে কৈলৱকৰণ আৰম্ভ হ'ব, জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব। আজি সূৰ্য উদয় হ'ব বন্ধুসকল 6:10 সূৰ্যাস্ত সময় হ'ব 5:04। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ হওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি আপোনালোকৰ চৰ্ত অনুসৰি কিছুমান বিশেষ কাম সম্পূৰ্ণ কৰিব পৰা যাব বুলি কৈছে। যদি কোনো আপোনালোকৰ চৰকাৰী কিবা কাম কাজ যদি আপোনালোকৰ আধৰুৱা হৈছিল বা বাকী আছে তেন্তে সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে বুলি কৈছে। আধ্যাত্মিক কাম কাজৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। আজি ঘৰখনৰ বা গৃহ উন্নয়ন সম্পৰ্কীয় কাম কাজৰ পৰিকল্পনাও কৰা হ'ব পাৰে। খং আৰু খৰখেদা আদি নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। বৰ্তমান সময়ত আত্মচিন্তা আৰু আত্মনিৰীক্ষণত কিছু সময় কটাওক। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ অধ্যয়ন সম্পৰ্কীয় কাম কাজত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নিজৰ বস্তুবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব। আজি স্থবিৰ ব্যৱসায় গতি লাভ কৰিব পাৰে। আভ্যন্তৰীণ ব্যৱস্থাও ভাল হ'ব। আজি নতুন যোগাযোগ লাভজনক হ'ব। বেছিভাগ কাম সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে। দৰমহা আদি বৃদ্ধিৰ বিষয়ে আলোচনা হ'ব পাৰে বুলি কৈছে। স্বামী স্ত্ৰীৰ সম্পৰ্ক উন্নত হ'ব। ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আপুনি আনন্দিত হ'ব বুলি কৈছে। ইতিবাচক ব্যক্তিৰ পৰা কিবা এটা পৰামৰ্শ পালে গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। আপুনি লাভৱান হ'ব পাৰে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে ইতিবাচক হৈ থাকক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই দিলে আৰ্থিক চিন্তাৰ দূৰ হ'ব বুলি কৈছে। কেতিয়াবা বিভ্ৰান্তিৰ বাবে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে। আজি আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব। পুনৰ শক্তি গোটাই লওক আৰু আপোনালোকৰ কামত ভালদৰে আপোনালোকে গুৰুত্ব দিয়ক বা কামখিনি আৰম্ভ কৰক বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিকোনো প্ৰকল্পত কঠোৰ পৰিশ্ৰম কৰিব লাগে বুলি কৈছে। নিজৰ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ব্যৱসায়ৰ বাবে সময় অনুকূল। আজি আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনাসমূহ পদ্ধতিগতভাৱে কাৰ্যকৰী কৰক। আপুনি ভাল সফলতা লাভ কৰিব পাৰে। আজি কৰ্মচাৰীৰ সহযোগিতাই ব্যৱসায়িক কাম কাজতো উন্নতি সাধন কৰিব বুলি কৈছে। আজি আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। আজি প্ৰেমৰ সংগীৰ অনুভৱক গুৰুত্ব দিয়ক। তেওঁলোকৰ স্বাস্থ্যৰ সন্দৰ্ভতো চিন্তা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি এই সময়খিনিত কিন্তু ধৈৰ্যও বজাই ৰাখিব লাগিব। ঋতুভিত্তিক ৰোগে সৰু সৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। পৰিয়ালৰ সদস্যৰ লগত কোনো বিশেষ বিষয়ত আলোচনা হ'ব পাৰে। কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ আজি আপোনালোকৰ জ্ঞানেৰে সমাধান হ'ব। আজি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগো পাব পাৰে। আজি শিশুৰ সম্পৰ্কৰ নেতিবাচক সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰক। আজি বকাবকি কৰিলে পৰিস্থিতি আৰু বেছি বেয়া হ'ব পাৰে। কোনো ব্যক্তিগত সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। নতুন নতুন সাফল্য লাভ কৰিব। কমিশ্যন সম্পৰ্কীয় কামত আপুনি প্ৰতাৰিত হ'ব পাৰে। আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব। এই সময়ত অংশীদাৰিত্বৰে সম্পৰ্কীয় পৰিকল্পনা পিছুৱাই দিওঁতেও ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত পৰিয়ালত এংগেজমেণ্ট বা বিবাহৰ দৰে কিছু পৰিকল্পনা হ'ব পাৰে, যাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজি আপোনালোকৰ পচন্দ অনুসৰি মনোৰঞ্জন আৰু বিশেষকৈ আপোনালোকৰ ভাল লগা কাম কাজত সময় কটাব। মনটো সুখী হৈ থাকিব। আপোনালোকৰ পদ্ধতিটো গোপন কৰি ৰাখিলে আপুনি সফলতা লাভ কৰিব বুলি কৈছে। আজি ভাল খবৰ পাব পাৰে। আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ পৰা থাকিব। ধ্যান ৰাখিব লাগিব। নেতিবাচক সময়টো নিজৰ আচৰণ সলনি কৰক। খং আৰু আৱেগেৰে কিছুমান সম্পৰ্ক নষ্ট কৰিব পাৰে। আজি আপোনালোকৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা প্ৰয়োজনীয় বুলি কৈছে। যিকোনো প্ৰকল্পত বিফলতাৰ বাবে যুৱক যুৱতীসকলে মানসিক চাপ অনুভৱ কৰিব পাৰে।
আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু বিত্তীয় সম্পৰ্ক কিছু বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত থাকিব ভাগ্য আপোনালোকৰ পক্ষত থাকিব বিপণন সম্পৰ্কীয় কাম-কাজ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰা হ'ব পাৰে আজি নিয়োজিত লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে আজি ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শিথিল হ'ব পৰিয়ালৰ সৈতে সুখৰ মনোৰঞ্জনমূলক সুখত আপোনালোকৰ বিশেষকৈ মুহূৰ্তত কটাব বুলি কৈছে বিশেষকৈ এই সময়খিনিত সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে বিশেষকৈ ভাল সময় আজি আন বহুতো কামত আপোনালোকে ব্যস্ত হৈ থাকিব বিশেষকৈ সন্ধিয়া কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে বুলি কৈছে নেতিবাচক বিশেষকৈ এলাহ ঠাই নিদিব আজি নিজৰ কামত অধিক মনোযোগ দিয়ক বুলি কৈছে যদি আপোনালোকৰ ইচ্ছামতে কিছু কাম নকৰিলে বিশেষকৈ আপোনালোকৰ বা নহলে আত্মবিশ্বাসৰ অনুভৱ বিশেষকৈ অভাৱ অনুভৱ কৰিব পাৰে আজি অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লওক বুলি কৈছে আৰু নিজকে আপডেট কৰক বুলি কৈছে ব্যৱসায় স্থানত কিছু প্ৰত্যাহ্বান আহিব পাৰে কামৰ বোজা বৃদ্ধি পাব আজি সহকৰ্মী আৰু কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে নিজৰ পছন্দৰ সন্দৰ্ভত জোৰ দিব বুলি কৈছে আজি লাভ বিশেষকৈ পৰিয়ালত এক শৃংখলাবদ্ধ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে অতি সোনকালে তেওঁলোকৰ বিবাহলৈ ৰূপান্তৰিত কৰাৰ সুযোগ পাব বুলি কৈছে পজিটিভ দিনটো আপোনালোকৰ হ'ব বুলি কৈছে বিশেষকৈ প্ৰতিকূল পৰিস্থিতিৰ আপোনালোকৰ সৃষ্টি হ'ব আপুনি আপোনালোকৰ সামৰ্থ্য আৰু ব্যৱহাৰিক চিন্তাৰে সেইবোৰ সমাধান বিচাৰি পাব প্ৰগতিৰ বাবে প্ৰকৃতিৰ কিছু স্বাৰ্থপৰতা অনাটো প্ৰয়োজনীয় বিশেষকৈ মহিলাসকলৰ বাবে আজি এক অতি অনুকূল দিন আজি মানসিক আৰু আৱেগিক অৱস্থাত ভাৰসাম্য ৰক্ষা কৰক উত্তেজনাত বিশেষকৈ চেতনা হেৰুৱাব নালাগে যিকোনো ধৰণৰ কাগজপত্ৰ কাম কৰি থাকোঁতে কিন্তু সৰু ভুলে কিন্তু আপোনালোকৰ বাবে ডাঙৰ এটা বিপদ বা সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি আয়ৰ লগতে খৰচো বেছি হ'ব ব্যৱসায়ত এটা অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে চিন্তাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতাই ব্যৱসায়িক কাৰ্যকলাপ অধিক উন্নত কৰিব বুলি কৈছে মাৰ্কেটত বা বজাৰত আবদ্ধ হৈ থকা পেমেণ্ট বিশেষকৈ বৃহৎ অংশৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব এই সময়খিনিত কৈছে যে গেছৰ বিকাৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পাবলৈ হলে দৈনন্দিন কাম-কাজ ভালদৰে সংগঠিত কৰি ৰাখিব লাগিব দৈনন্দিন কাম-কাজ আপোনালোকৰ যোগ আৰু ধ্যানৰ অন্তৰ্ভুক্ত কৰিব বুলি কৈছে দৈনন্দিন কাম-কাজত বিশেষকৈ ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মিথুন ৰাশি আজি মহিলাসকলৰ বাবে বিশেষ ভাল দিন হ'ব কিছু গুৰুত্বপূৰ্ণ পাৰিবাৰিক বিষয়ত আলোচনা হ'ব পাৰে যাৰ ফলাফল ইতিবাচক হ'ব ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে এই সময়খিনিত যাৰ ফলত ফলাফল ইতিবাচক হ'বৰ লগতে আৰু কৈছে যে আপোনালোকৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুকূল ফলাফল দিবই কিন্তু কষ্ট কৰিব লাগিবই আজি ধ্যান ৰাখক নেতিবাচক শিশুৰ বিশেষকৈ অৰ্থাৎ আপোনালোকৰ ল'ৰা-ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপে মনটো অলপ বিচলিত কৰি তুলিব পাৰে আপোনালোকৰ চলি থকা কামত কিছু বাধাও আহিব পাৰে আজি এলাহ আৰু অসাৱধানতা আপোনালোকৰ অশান্তি দিব পাৰে আজি আপোনালোকৰ এই অভ্যাসবোৰ বিশেষকৈ বা অভাৱবোৰত উন্নতি কৰক বুলি কৈছে ঘৰত বয়োজ্যেষ্ঠসকলৰ লগত আলোচনাৰ সন্দৰ্ভত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে আজি ব্যৱসায়িক কৰ্মৰ ক্ষেত্ৰত উপস্থিতি ৰাখক লগতে সকলো কাম-কাজত মনোযোগ দিয়ক বুলি কৈছে এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে পৰিৱেশটো নষ্ট কৰিব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত পৰিৱৰ্তনৰ বাবে পৰিকল্পনা হ'ব পাৰে চৰকাৰী চাকৰিত কাম কৰা মানুহে নিজৰ পছন্দমতে কিবা এটা দায়িত্ব বা কাম পাব পাৰে মনটো প্ৰফুল্ল হৈ থাকিব আজি পাৰস্পৰিক সমন্বয়ৰে বিশেষকৈ পৰিয়ালৰ সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ইজনে সিজনৰ প্ৰতি সন্মান থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ যদি কোনো নিৰ্দিষ্ট কাম পৰিকল্পনা কৰা হৈছে কামৰ তেন্তে আজি সেই কামৰ বাবে অনুকূল সময় প্ৰকৃতিয়ে আপোনালোকক সমৰ্থন কৰি আহিছে আপুনি লাভ কৰিব পৰা কিছুমান গুৰুত্বপূৰ্ণ খবৰ আৱেগিকভাৱে আপুনি বহুত শক্তিশালী হ'ব ধ্যান ৰাখক আচৰণ আৰু ৰুটিন বজাই ৰাখক উন্নত সম্পৰ্ক বজাই ৰাখিবলৈ নিজৰ প্ৰচেষ্টাও প্ৰয়োজনীয় বুলি কৈছে সৰু সৰু নেতিবাচক কথাবোৰত আওকাণ কৰক যদি কোনো কাম বৰ গুৰুত্বপূৰ্ণ নহয় তেন্তে পিছৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব আজি ব্যৱসায়িক কাম-কাজ সংগঠিত হৈ থাকিব কামত গোপনীয়তাৰ যত্ন লওক ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সজাগ হোৱাটো গুৰুত্বপূৰ্ণ ৰিয়েল এষ্টেটৰ সৈতে জড়িত লোকসকলে লাভৱান হ'ব পাৰে চৰকাৰী ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনাব পাৰে আজি আপোনালোকৰ জীৱনসংগী সহায় ঘৰৰ যি ব্যৱস্থা সঠিকভাৱে ৰাখিব প্ৰেমৰ সম্পৰ্কটো ইজনে সিজনৰ প্ৰতি মৰম থাকিব বুলি কৈছে কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাৰ পৰা নিজকে ৰক্ষা কৰক যিমান পাৰে আপোনালোকে পানী সেৱন কৰক বুলি কৈছে খাওক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব
আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কৰ্কট ৰাশি পৰিস্থিতিৰ উন্নতিৰ বাবে নতুন পৰিকল্পনা হ'ব পাৰে, যিটো ভৱিষ্যতে ইতিবাচক হৈ থাকিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্পৰ্কে সিদ্ধান্ত ল'ব আৰু সেইবোৰৰ ওপৰত কাম কৰাটো সফল হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰৱণতা থাকিব। আজি বেছি কামৰ বোজা নিজৰ ওপৰত বিশেষকৈ ল'ব নালাগে, পৰিব পাৰে কামৰ বোজা। কেৱল আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰতে অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কত চলি থকা সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। ধেমালিত সময় নষ্ট কৰাটো যুৱক যুৱতীসকলৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে অযথা অপ্ৰয়োজনীয় সময় নেখেদিব। যদি আপুনি ব্যৱসায়িক কাম কাজত কিছু পৰিৱৰ্তনৰ কথা ভাবিছে, তেন্তে কিছু ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে। কাৰ্যালয়ত দলীয় কামৰ সৈতে জড়িত কাম কৰিলে ভাল ফলাফল পোৱা যাব। ঘৰত কিবা এটা বিষয়ক লৈ উত্তেজনা হ'ব পাৰে। পৰিৱেশটো সুখদায়ক কৰি তুলিবলৈ মনোৰঞ্জন সম্পৰ্কীয় কিছুমান অনুষ্ঠান বনাওক বুলি কৈছে। আজি পৰিয়ালটোৰ মান উন্নয়নৰ বাবে বা উন্নত কৰাৰ বাবে ইতিবাচক আলোচনা হ'ব পাৰে। বিপদত বিশেষকৈ এজন প্ৰিয় বন্ধুক সহায় কৰিবলগীয়া হ'ব পাৰে। কৰ্মসংস্থাপন লাভ কৰিবলৈ চেষ্টা কৰা মানুহে আশা পাব পাৰে। আজি অতীতৰ যিকোনো নেতিবাচক কথাই আজি আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ পাৰে, যাৰ বাবে আপোনালোকৰ সম্পৰ্কবোৰত প্ৰভাৱ পৰিব পাৰে। আজি আনৰ বিষয়ত বেছি হস্তক্ষেপ নকৰিব, বিবাদ হ'ব পাৰে। নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব, অসাৰ কামত বেছি গুৰুত্ব নিদিব। আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ হ'ব। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ প্ৰেৰণা পাইছে, তেন্তে ইয়াৰ বাবে আপোনালোকৰ সকলো শক্তি উৎসৰ্গা কৰক বুলি কৈছে। নিয়োজিত লোকে নিজৰ প্ৰকল্পৰ সৈতে জড়িত তথ্য কাকো প্ৰকাশ কৰিব নালাগে। স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সংগীৰ সন্মানৰ যত্ন লওক। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি বা ডিঙিৰ বিষৰ দৰে কোনো সমস্যাক আওকাণ নকৰিব, লগে লগে চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। সিংহ ৰাশি আজি কিছুমান গুৰুত্বপূৰ্ণ সমস্যা ইতিবাচক বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত সমাধান হ'বলৈ গৈ আছে। মানসিক আৰু আধ্যাত্মিক সুখ শান্তি লাভ কৰিব। মাত্ৰ নিজৰ বাবে বেছি কাম লোৱাৰ পৰা বিৰত থাকক। যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে, তেন্তে অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজন আছে। এইটোৱে হৈছে বিত্তীয় পৰিকল্পনাৰ ওপৰত কাম কৰাৰ বাবে সঠিক সময়। আজিৰ দিনটো অত্যন্ত শুভ দিন, গতিকে যিমান পাৰে বিত্তীয় বা টকা পইচাৰ সম্পৰ্কীয় পৰিকল্পনাবোৰৰ ওপৰত কাম কৰক বুলি কৈছে। কিছুমান নেতিবাচক পৰিস্থিতিৰ বিশেষকৈ প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কোনো বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত কিবা এটা তৰ্ক পেচালো হ'ব পাৰে বুলি কৈছে, গতিকে সাৱধান হৈ থাকক বুলি কৈছে। আজি এই সময়খিনিত অলপ সাৱধানতা আৰু বুজাবুজিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰক বুলি কৈছে। শিশুৰ সংগ আৰু কাম কাজৰ ওপৰত চকু ৰাখক, তেওঁলোকৰ পথ প্ৰদৰ্শন কৰি থাকিব। এই সময়ত ব্যৱসায়ত নতুন কাম আৰম্ভ নকৰিব, কেৱল বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। বিত্তীয় সম্পৰ্কৰ বিষয়ত খণ্ডবত কিছুমান ক্ষীপ্ৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। আজি ব্যৱসায়িক পক্ষৰ সৈতে সম্পৰ্ক অৱনতি হ'বলৈ নিদিব। কাৰ্যালয়ৰ ব্যৱস্থা সঠিক হৈ থাকিব। আজি ঘৰত যিকোনো সমস্যাক অত্যধিক গুৰুত্ব দিলে পৰিস্থিতি অলপ বেয়া হ'ব পাৰে, গতিকে সাৱধানে কামখিনি কৰক বুলি কৈছে। আজি ঘৰৰ যিকোনো সমস্যাক বিশেষকৈ অলপ সাৱধানে সমাধান কৰাৰ বাবে চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলে একেলগে বহি সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব। বিশেষকৈ এই সময়খিনিত কৈছে যে আপুনি ইতিবাচক প্ৰভাৱশালী লোকক লগ পাব। আপোনালোকৰ যোগাযোগৰ পিত্ৰ বৃদ্ধি পাব। যিকোনো বাকী থকা বা ঋণ দিয়া ধন আদায় কৰাৰ সময় অনুকূল। এই কামবোৰৰ বাবে চেষ্টা কৰিব থাকিব। যিকোনো বিষয়ৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ চলি থকা সমস্যাবোৰ সমাধান পাব। ধ্যান ৰাখক, যুৱক যুৱতীসকলে নিজৰ কামত মনোনিৱেশ কৰিব লাগিব, কাৰণ আপোনালোকৰ সফলতা ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আত্মবিশ্বাস বিশেষকৈ কমিবলৈ নিদিব। অপ্ৰয়োজনীয়ভাৱে খং আৰু উত্তেজিত হ'লে কৰাৰ কামত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত অনুকূল সুযোগ সৃষ্টি হ'ব, কিন্তু কোনো এটা বিষয়ক লৈ কৰ্মচাৰীসকলৰ সৈতে বিশেষকৈ কিবা এটা মতানৈক্য তৰ্ক পেচাল হ'ব পাৰে। এজন জ্যেষ্ঠ ব্যক্তিৰ মধ্যস্থতাই এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল কৰি তুলিব। কমিশ্যন আৰু বীমা সম্পৰ্কীয় কামত বিশেষ কৃতিত্ব লাভ কৰিব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা যথেষ্ট। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ সুশৃংখলিত আৰু সুখদায়ক হৈ থাকিব বুলি কৈছে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত বেছি সময় নষ্ট কৰাটো উচিত নহয়। আজি প্ৰদূষণ আৰু সংক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰক। ছালৰ লগত জড়িত সমস্যাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। কন্যা ৰাশি অনুকূল সময়, ইয়াৰ বাবে আপুনি লাভান্বিত হ'ব। হাতত থকা কাম তৎক্ষণাত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক।
নিশ্চয়কৈ সফলতা লাভ কৰিব। আপুনি আপোনালোকৰ ৰুটিনত অনুশাসন বজাই ৰাখিব আৰু লগতে পদ্ধতিগতভাৱে কামবোৰ কৰিব। মাটি আৰু ঘৰৰ সৈতে জড়িত চলি থকা বিবাদৰ কিছু লোকৰ অন্ত পৰিব পাৰে। আজি সম্ভৱ হ'লে আজি কোনো ধৰণৰ ভ্ৰমণ গ্ৰহণ নকৰিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আনৰ পৰা সহায় আশা কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক বুলি কৈছে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিলে ভাল হ'ব, নহ'লে অযথা অপ্ৰয়োজনীয় বিপদত পৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰামৰ্শক গুৰুত্ব দিয়া হ'ব বুলি কৈছে। আপুনি সাৱধান হ'ব লাগিব। মহিলাসকলে কেৰিয়াৰৰ সফলতা লাভ কৰিব। দলীয় কামৰ সৈতে জড়িত নিয়োজিত লোকসকলে বিশেষকৈ জড়িত হৈ থাকিলে বিশেষকৈ ভাল ফলাফল পোৱা যাব। পাৰস্পৰিক সমন্বয়ৰ বাবে পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে। দীৰ্ঘদিনীয়া চিন্তাৰ পৰা আপুনি সকাহ পাব। ঘনিষ্ঠ আত্মীয় আপোনালোকৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ লগত জড়িত কিছু কাম কৰা হ'ব পাৰে বুলি কৈছে। আজি অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত নেতিবাচক কিন্তু আপোনালোকৰ পৰিৱেশে কিন্তু সমস্যাত পেলাব পাৰে। গতিকে মানসিক চাপ লৈ নাথাকিব আৰু দিনটো আৰম্ভণিতে এটা ৰুটিন নিৰ্ধাৰণ কৰক। ধেমালিত মনোনিৱেশ কৰাৰ পৰিৱৰ্তে যুৱক যুৱতীসকলে ভৱিষ্যতৰ প্ৰতি মনোযোগ ধৰি ৰখাটো বা মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ। আজি আপোনালোকৰ সঠিক ব্যৱস্থা আৰু প্ৰচেষ্টাৰ বাবে ব্যৱসায়িক পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। ব্যৱসায়ত প্ৰতিযোগিতাও বৃদ্ধি পাব পাৰে, কিন্তু ইয়াৰ দ্বাৰা আপোনালোকৰ কাৰ্যক্ষমতাটো কোনো নেতিবাচক প্ৰভাৱ নপৰে। আজি ব্যৱসায় কৰা মহিলাসকলৰ বাবে বিশেষ উপকাৰী চৰ্ত আছে। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত শৰীৰত সামান্য দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব পাৰে। অসাৱধান নহ'ব, লগে লগে চিকিৎসা লওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰঙৰ আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। তুলা ৰাশি গ্ৰহৰ অৱস্থান ভাল হ'ব। যিসকলে নিজৰ লক্ষ্য সোনকালে লাভ কৰিব বিচাৰে আজি দিনটো তেওঁলোকে সক্ৰিয় হ'ব লাগে, এক্টিভ হৈ থাকিব লাগে। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় বিচাৰাধীন হৈ আছে তেন্তে তাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। সফলতাৰ সম্ভাৱনা আছে। কিবা এটা বিশেষ বস্তুৰ বাবে বজাৰ কৰিব পাৰে। বিপদজনক কাম আৰু বিনিয়োগত পৰিহাৰ কৰক বুলি কৈছে। কামত খৰখেদা কৰিলে লোকচান হ'ব পাৰে। চেষ্টা কৰক আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰক। সম্পত্তি সম্পৰ্কীয় বিবাদ হ'ব পাৰে। ধৈৰ্য ধৰিলে সমাধান সোনকালে আহিব বুলি কৈছে। আজি ব্যৱসায়ত সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ বা ব্যৱসায়ত কাম কৰিবলৈ চেষ্টা কৰক। হাৰ্ডৱেৰ ব্যৱসায় কৰাসকলে আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। আজি যিকোনো কাম কৰোঁতে সাৱধান হওক। যিকোনো নতুন কাম কৰাৰ আগতে ভালদৰে অধ্যয়ন কৰক। কামৰ সম্পৰ্কে বিশেষকৈ সাৱধান হ'ব লাগিব। লাভজনক হ'ব। বৈবাহিক সম্পৰ্কত সমন্বয়ৰ বাবে ঘৰখনত শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক লৈ হোৱাৰ বিশেষকৈ যি ধৰণৰ ভুল বুজাবুজি সেইখিনি দূৰ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে, যি আপোনালোকৰ কৰ্মৰ ক্ষমতাটো প্ৰভাৱ পেলাব পাৰে। যোগ আৰু ব্যায়ামৰ ওপৰতো গুৰুত্ব দিয়ক বুলি কৈছে। আপোনালোকৰ যিকোনো পৰিকল্পনাত কাম কৰাৰ বাবে অনুকূল সময়। আজি আপোনালোকৰ মতামত সামাজিক কামত বিবেচনা কৰা হ'ব পাৰে। ঘৰুৱা সমস্যাৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ সৈতে আলোচনা হ'ব পাৰে আৰু ফলাফলো পোৱা যাব বুলি কৈছে। বন্ধুৰ লগত হোৱা বিবাদত আপুনি অন্যমনস্ক হ'ব পাৰে। ধনৰ ক্ষেত্ৰত বিশেষকৈ নতুন নীতি বনাব লাগিব। নিজৰ দায়িত্ব বুজি লওক আৰু সেইবোৰ পালন কৰক। বয়োজ্যেষ্ঠসকলে তেওঁলোকৰ বিশেষকৈ তিক্ত কথাত দুখ পোৱাতকৈ তেওঁলোকৰ পৰা কিবা এটা শিকক বুলি কৈছে। এডুকেশ্যন লওক। কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থা ভাল হ'ব। আকাংক্ষিত পদ্ধতিৰে কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে। নিয়োজিত লোকে নিজৰ কামবোৰ সযতনে কৰিব লাগে। ভুলৰ বাবে বিষয়াসকলে খং কৰিব পাৰে। আজি স্বামী স্ত্ৰীৰ মাজত সহযোগিতা আৰু সন্মানৰ অনুভূতি থাকিব। আজি এই সময়খিনিত কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে। আজি এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা আৰু শৰীৰ বিষৰ দৰে কিছু লোকৰ সমস্যাও হ'ব পাৰে। যোগাসন আৰু ব্যায়ামৰ ওপৰত কিছু সময় লওক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰঙৰ আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো বিষয় চলি আছে তেন্তে পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান হোৱাৰ সম্ভাৱনা আছে। শ্ৰমিক মহিলাসকলে নিজৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব। চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনোবা বিষয়ৰ পৰা সহায় পাব পাৰে। আজি কথা কওঁতে কিন্তু সুষম আৰু সংগঠিত হওক বুলি কৈছে। কাৰো বিপথে পৰিচালিত নহ'ব। কোনোবাই আৱেগৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। কোনো বিশেষ বিষয়ত ছাত্ৰ ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। আজি ব্যৱসায়ত কৰ্মচাৰীসকলৰ পৰা সহায় পাব, কিন্তু আপোনালোকৰ কামৰ মান উন্নত কৰাৰ প্ৰয়োজন আছে।
কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব আৰু বৰ্তমান কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। কিছুমান অৰ্ডাৰ অসাৱধানতাৰ বাবে বাতিল হ'ব পাৰে। আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত সুস্থ হৈ থাকিবলৈ ঋতু অনুসৰি খাদ্য আৰু ৰুটিন বজাই ৰাখক। নিয়মীয়া যোগাসনৰ ব্যায়াম কৰিলে মানসিক সন্তুষ্টিৰ লগতে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। অনুকূল সময় নেতিবাচক পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপুনি সফল হ'ব। আজি নীতি পৰিপক্ক হোৱাৰ লগতে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা হ'ব পাৰে। আজি ঘৰখনত আলহী গতিবিধি হ'ব পাৰে। অপ্ৰয়োজনীয় তৰ্কত সময় নষ্ট নকৰিব। আনৰ কথাত প্ৰভাৱিত হৈ নিজৰ ক্ষতি কৰিব পাৰে। কিবা এটা সম্পৰ্কে বিশেষকৈ নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য আৰু সংযম থকাটো প্ৰয়োজন আছে। ব্যৱসায়িক পৰিস্থিতি এই সময়ত ভাল হ'ব। বিনিয়োগ সম্পৰ্কীয় কাৰ্যকলাপৰ বিষয়ে তথ্য লাভ কৰাৰ ক্ষেত্ৰত সময় বিনিয়োগ হ'ব পাৰে। ভৱিষ্যতৰ পৰিকল্পনাত ধন বিনিয়োগ কৰিবলৈ সময় অনুকূল। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী এজনৰ কিবা এটা সমস্যা হ'ব পাৰে। আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে কিছু সময় কটাওক। পৰিয়ালৰ যিকোনো এজন বিশেষ ব্যক্তিক উপহাৰ দিলে সুখ বৃদ্ধি পাব। ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত লোকে নিজৰ যত্ন লোৱাটো উচিত। নিয়মীয়াকৈ পৰীক্ষা নিৰীক্ষা কৰক আৰু আপোনালোকৰ দৈনন্দিন কাম কাজখিনি সংগঠিত কৰি ৰাখক বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি গোটেই দিনটো ব্যস্ত হৈ থাকিব। সম্পূৰ্ণ নিষ্ঠাৰে জটিল বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। গুৰুত্ব সহকাৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব। আপোনালোকৰ নম্ৰ স্বভাৱৰ বাবে কোনো আত্মীয়ৰ লগত চলি থকা যিকোনো বিবাদ সহজে সমাধান হ'ব পাৰে। আজি কোনো বিশেষ কামৰ বাবে আকাংক্ষিত ফলাফল নাপালে সাহস হেৰুৱাব নালাগে। মনোবল বজাই ৰাখক। আদালত সম্পৰ্কীয় বিষয়ত কোনো গুৰুত্বপূৰ্ণ কাম যদি আজি আছে কিছু লোকৰ তৎক্ষণাত আপোনালোকে সিদ্ধান্তবোৰ ল'ব নালাগে। আজি ধৰ্মীয় বিষয়টো কিছু সময় নিশ্চয়কৈ কটাব। ব্যৱসায়ত আকাংক্ষিত সফলতা লাভ কৰিবলৈ আপুনি বহুত কষ্ট কৰিব লাগিব। কৰ্মচাৰীসকলৰ বাবে বৰ্তমান কাম কাজ ভালদৰে চলি থাকিব। আমদানি ৰপ্তানিৰ সম্পৰ্কীয় কামত ভাল লাভৰ আশা কৰা হৈছে। ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলে অতিৰিক্ত কামৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। পৰিয়াল ব্যৱস্থা মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ অলপ সাৱধান হ'ব। আজি পৰিয়ালত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ। সামাজিক কামত অংশগ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি বৃদ্ধি পাব। ঘনিষ্ঠ আত্মীয়ক সহায় কৰাৰ লগতে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো সময় খৰচ কৰা হ'ব পাৰে। এনে কৰিলে আপুনি সুখী অনুভৱ কৰিব। আজি অসাৰ কথাত জড়িত হোৱাৰ পৰিৱৰ্তে সেইবোৰক আওকাণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনিত কিন্তু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত গুৰুত্ব দিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ বাবে অতি সাৱধান হওক বুলি কৈছে। কোনোবাই হয়তো কাৰোবাৰ ভুলৰ বাবে বিশেষকৈ বিশাল পৰিণতি ভোগ কৰিবলগীয়া হ'ব পাৰে। আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যি পৰিকল্পনা কৰিছে, যি প্লেনিং কৰিছে তাক সাৰ্থক কৰি তুলিবলৈ এই সময়খিনি ভাল বুলি কৈছে। স্থবিৰ কামে ৰৈ থকা কামে গতি লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনাও আছে বুলি কৈছে। আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা তৰ্কৰ পেচাল হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। আজি অত্যধিক কঠোৰ পৰিশ্ৰম আৰু দৌৰাদৌৰি কৰিলে ভাগৰুৱা আৰু শৰীৰ বিষৰ সমস্যা হ'ব পাৰে। যথেষ্ট জিৰণিৰ প্ৰয়োজন আছে। প্ৰকৃতিৰ ওচৰত কিছু সময় কটাওক বুলি কৈছে। খং ৰাগবোৰ পৰিহাৰ কৰক, ভাল হ'ব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। মকৰ ৰাশি কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব। আজি আপোনালোকৰ কামত মনোনিৱেশ কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ সৈতে ঘৰৰ ৰক্ষণাবেক্ষণৰ পৰিকল্পনা হ'ব পাৰে। নিজৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো কামক লৈ যুৱক যুৱতীসকলে উৎসাহিত হৈ থাকিব। সফলতাও পাব বুলি কৈছে। আজি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব। কাম কাজত মনোনিৱেশ কৰাৰ বাবে আপোনালোকৰ ব্যক্তিগত কাম স্তব্ধ হৈ পৰিব পাৰে। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাত কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব লাগিব। গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে ব্যৱসায় পাঠ্যক্ৰমৰ বাবে সমস্যা হ'ব পাৰে। আজি আপোনালোকৰ পৰিকল্পিত কাৰ্য আপোনালোকৰ সমস্যাৰ সমাধান কৰিব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব বুলি কৈছে। কৰ ঋণ সম্পৰ্কীয় বিষয়সমূহ পুনৰ বিবেচনা কৰিব লাগিব। আজি পৰিয়ালৰ সৈতে বিশেষকৈ কোনো মনোৰঞ্জনমূলক অনুষ্ঠানলৈ যাব পাৰে। সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত সমন্বয়ৰ অভাৱত দূৰত্বৰ সৃষ্টি হ'ব পাৰে। এই সময়খিনিত আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অনুকূল। সম্পত্তিৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব পাৰে বা চুক্তি থাকিব পাৰে। আজি আপোনালোকৰ শিশুৱে কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সন্দৰ্ভত কোনো বিশেষ ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ
সহায় লাভ কৰিব পাৰে ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভুলৰ বাবে বিশেষকৈ কিছু আপোনালোকৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে গতিকে শিক্ষা ল'ব লাগিব পঢ়া শুনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব দিনটো বিশেষকৈ কিছু সমস্যা উদ্ভৱ হ'ব পাৰে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আজিৰ দিনটোত বিশেষকৈ গুৰুত্বপূৰ্ণ কামবোৰ নিজে চম্ভালিব লাগিব আনৰ ওপৰত নিৰ্ভৰশীলতা কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ত পৰিৱৰ্তনৰ বাবে পৰিকল্পনাসমূহৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব এই পৰিৱৰ্তনে আপোনালোকৰ বাবে নতুন কৃতিত্ব কঢ়িয়াই আনিব কামৰ বোজা বৃদ্ধি পাব পাৰে কাৰ্যালয়ত কিবা এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে বিষয়াসকলৰ পৰা সহায় পাব বুলি কৈছে পাৰিবাৰিক শৃংখলা বজাই ৰাখিবলৈ ইজনে সিজনক বিশ্বাস কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব নিজৰ স্বভাৱত নমনীয়তা অনাটো গুৰুত্বপূৰ্ণ অতিৰিক্ত কামৰ বোজা ল'লে মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হ'ব পাৰে যোগাসন আৰু ধ্যান কৰক বুলি কৈছে এই সময়ত আজি কৈছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে খোৱাবৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো মধ্যমে দেখা পোৱা গৈছে সম্পত্তিৰ লগত জড়িত কিছু ভাল চুক্তি হ'ব পাৰে আজি আপোনালোকৰ শিশুৱে কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সন্দৰ্ভত কোনো বিশেষ ব্যক্তিৰ পৰা উপযুক্ত পৰামৰ্শ আৰু সহায় লাভ কৰিব ইয়াৰ দ্বাৰা আপুনি সকাহ অনুভৱ কৰিব আন কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভুলৰ পৰা শিক্ষা ল'ব লাগিব আৰু পঢ়া শুনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব দিনটো বিশেষকৈ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ নিজে চম্ভালিব লাগিব আনৰ ওপৰত নিৰ্ভৰশীলতা কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে এই সময়খিনিত মানসিক চাপ আৰু ক্লান্তিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত আপোনালোকৰ বিত্তীয় পৰিকল্পনাত অধিক গুৰুত্ব দিয়ক ই আপোনালোকৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব এজন বিষয়াৰ সহায়ত সম্পত্তিৰ বিষয়বোৰ সমাধান কৰিব পাৰিব শিল্পকৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব কিছু লোকৰ আজি পৰিয়ালৰ কোনো সদস্য সমস্যা সমাধানৰ বাবে সময় খৰচ কৰিব লাগিব পাৰে অসাৰ কামত সময় নষ্ট নকৰিব কাৰোবাৰ লগত ভুল কথাত বা ভুল খুৰত কথা পাতিলে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে সামৰ্থ্যতকৈ অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক ব্যৱসায়ত খৰখেদা নকৰিব এই সময়ত নতুন কাম বা পৰিকল্পনা সফল নহ'ব পাৰে সৰু সৰু বিনিয়োগ কৰিলে আপোনালোকে সুবিধা পাব পাৰে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব নালাগে ঘৰখনত শান্তি পৰিৱেশ থাকিব মনোৰঞ্জনৰ কাৰ্যসূচী হ'ব পাৰে প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে আজি মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ ফলত কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ধ্যানত কিছু সময় কটাওক নিজৰ হেল্থৰ প্ৰতি কেয়াৰ লওক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক মীন ৰাশি গ্ৰহৰ অৱস্থান অনুকূল আপোনালোকৰ কামবোৰ সুকলমে সম্পূৰ্ণ হ'ব পৰিয়ালত যদি কিবা এটা সমস্যা চলি আছে তেন্তে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বুজাবুজিৰে সেইখিনি সমাধান কৰিলে ভাল হ'ব যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ ভৱিষ্যতৰ সম্পৰ্কে কিছু ভাল তথ্য লাভ কৰিব পাৰে মনটো সুখী হৈ থাকিব অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব টকা পইচাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব অপ্ৰয়োজনীয় খৰচ কমাব লাগিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক বিশেষকৈ এটেনশ্যন দিব লাগে মনোযোগ দিয়াৰ প্ৰয়োজন আছে ব্যৱসায়ৰ সন্দৰ্ভত যদি কোনো পৰিকল্পনা কৰা হৈছে বা কৰে আজিৰ দিনটোত তেন্তে আপুনি তাৰ ওপৰত কাম কৰিব পাৰে আজি বিশেষকৈ যুৱক যুৱতীসকলে সমাজত সন্মান আপোনালোকে লাভ কৰিব পেমেন্ট সংগ্ৰহ কৰিবলৈ সময় অনুকূল ব্যৱসায়ত কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক কাৰ্য পেচালবোৰ পৰিহাৰ কৰক তৰ্ক পেচালবোৰ পৰিহাৰ কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আজি পাৰিবাৰিক পৰিৱেশটো সুখদায়ক হৈ থাকিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বিশেষকৈ প্ৰেম জীৱনত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে সেই ভুল বুজাবুজিবোৰ আপোনালোকে অলপ সাৱধানে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক প্ৰেমৰ সম্পৰ্ক কিন্তু আপোনালোকৰ কিছু লোকৰ সুনাম হেৰুৱাব পাৰে বুলি কৈছে গতিকে সাৱধানে আগবাঢ়ক কথা কওঁতে সাৱধান হওক যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক বুলি কৈছে মুঠৰ ওপৰত কিন্তু মীন ৰাশি জাতক জাতিকাসকলে প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰতো কোৱা হৈছে যে পৰিৱৰ্তিত বতৰৰ সময়ত অসাৱধান হ'ব দৈনন্দিন যিখিনি আপোনালোকৰ কাম কাজ আছে সেইখিনি সুন্দৰভাৱে সংগঠিত কৰি কামখিনি সুচাৰুৰূপে কৰি যাওক নিশ্চয়কৈ ভাল হ'ব কৈছে যে এই সময়খিনিত কিন্তু মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকক টেনচনবোৰ পৰিহাৰ কৰক অপ্ৰয়োজনীয় চিন্তা আপোনালোকে কৰি নাথাকিব ইয়াৰ ফলত কিন্তু আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হ'ব পাৰে গতিকে স্বাস্থ্যৰ ওপৰত কিন্তু অলপ প্ৰভাৱ পৰিব পাৰে গতিকে অপ্ৰয়োজনীয় মানসিক চাপবোৰ পৰিহাৰ কৰি আপোনালোকে নিজৰ স্বাস্থ্যৰ ওপৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে ব্যৱসায়ত কিছু সময় কটাক বুলি কৈছে ব্যৱসায়ত অলপ গুৰুত্ব দি চলিলে নিশ্চয়কৈ লাভান্বিত হ'ব
আজি এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব কেতিয়াও কমাব নালাগে বৰ্তমান সময়ত আজি যিকোনো সিদ্ধান্ত লওঁতে সাৱধানে লওক বুলি কৈছে আনৰ কথা শুনি পেলাই যিকোনো ডিসিজন বা যিকোনো সিদ্ধান্ত তৎক্ষণাৎ ল'ব নালাগে আনৰ পৰামৰ্শখিনি আপোনালোকে শুনিবৰ বাবে চেষ্টা কৰক ডাঙৰ কথাখিনি শুনক বুলি কৈছে তাৰ পিছতে যিকোনো সিদ্ধান্ত ল'বৰ বাবে আপোনালোকৰ বাবে সুবিধা হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰঙৰ আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে